নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱ দেউৰী। মই অতুল দেউৰীৰ পুতেক। মোৰ পাপা ২৬ তাৰিখ বুধবাৰ তাৰিখে গৈছিলে কেৰেলালৈ। তেওঁৰ বাবে গুৱাহাটীত ট্ৰেইন ষ্টেচনত এদিন থাকিলে। থাকোঁতে এদিন ২৮ তাৰিখে শুকুৰবাৰে মোৰ পাপা কেৰেলা গৈছিলে গুৱাহাটীৰ পৰা। তেওঁ যাওঁতে মোৰ পাপা বিশাখাপট্টনমত নামোতে অকণমান লগত যাওঁতে দুইজন লগ যাওঁতে পাপা অকণমান গণ্ডগোল হৈছিলে। সেইকাৰণে পাপা অকণমান হেৰি হওঁতে নাজানা হৈ গ'ল। পাপা মাহঁতো অকণমান মা-বাবা আমালৈ মনত পৰি থাকিলে। পাপা লগতো যাওঁতে লগতো বেগ নমাওঁতে আকৌ পাপাক আনিব যাওঁতে নাইকিয়া হ'ল। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, ভৰিটো হ'লেও কৈছোঁ মোৰ পাপাক ঘূৰাই দিব। পাপাক এৰি মই থাকিব নোৱাৰো। চবকে কৈছোঁ মই ডাঙৰ মানুহ, পাপাক ঘূৰাই দিব। ভৱিষ্যত আছে। পাপাই আশা কৰিছিলে মই একদম ভাৰতবৰ্ষৰ ইণ্ডিয়ান আৰ্মি বনিম বুলি। কিন্তু পাপাই কৈছিলে মোৰ চকু আগত বনাই দেখাবি বুলি। মই এইটো আশা পুৰাব নোৱাৰিলে কি? মই পাপা পুতেক নহয় নেকি? মোক সোনকালে ঘূৰাই দিব পাপা। ডাঙৰ মানুহ অকল মই এজন দুখীয়া ল'ৰা। মোক এতিয়া কোনে পঢ়াব? মই ইংলিছ মিডিয়ামত যেনে পাপা আগত গৈছো, এনেকে আকৌ মোক পঢ়াব যোনে। মই ভাবিছিলো ডাঙৰ মানুহ হৈ একদম আমাৰ অসমখনত ভাৰতবৰ্ষখনে ৰক্ষা কৰিম বুলি। কিন্তু মোৰ পাপা আশাটো পূৰ্ণ হ'লে কি হ'ব? মোৰ ভাইটি এজনো আছে, আবৈ এজাই সকলো আছে। সেইকাৰণে মোৰ পাপা মা আবৈ এজাই গোটেইখিনি কান্দি আছে। সেইকাৰণে তাক ঘূৰাই দিব।